তাৰমানে আমাৰ কামনাৰ গাঁৱত জিঅ'টেক ঘৰে CPM যে ঘৰে ছাৰ্ভে কৰি আছে সেইটোৰ নামত মানে পইচা লৈছে আৰু এইটো কামনাৰ গাঁৱত পঞ্চায়তৰ মেম্বাৰ চৈয়দুল ইছলাম। আপোনাৰ পৰা লৈছে নেকি? মোৰ পৰা লৈছে 500 টকা লৈছে? 500 টাকা লৈছে মোৰ পৰা। কিহৰ কাৰণে ল'ল? ঘৰ দিম বুলি কৈ লৈছে। তাৰপিছত এই মই কৈছোঁ যে মোৰ পৰা নাই, কৈছে না দিব লাগিব নহ'লে ঘৰ নহ'ব। আজি মানে যোৱাকালি কামাৰডাঙ্গা গাঁৱত IOI ঘৰৰ জিঅ'টেকৰ নামত জিঅ'টেক হৈ আছে। তাত অফিচাৰ এজন আহি দিছে, অফিচাৰজন গৈছে, লগতে মেম্বাৰ অফিচাৰজনৰ নাম গম নাপাওঁ, কিবা কালেক্টৰ হয় ডিঙিঙা জিপিত। তাৰ লগত আমাৰ গাঁৱৰ কামাৰডাঙ্গা গাঁৱৰ মেম্বাৰ শহীদুল ইছলামৰ লগত আছিল। তাৰ লগত কিবা মিতাৰলি কৰি বুজাবুজি গোপন বুজাবুজি কৰি যিবিলাক মানুহে ঘৰ পোৱাৰ যোগ্য সিহঁতৰ ঘৰ মানে বেলেগ ফুলৱাল ঘৰ নাইবা কিবা ফটো মাৰি লৈছে, আৰু যিহেতু যোগ্য নহয় সেই মানুহবিলাকৰ ঘৰ জুপুৰি ঘৰ নাইনে গোহালি ঘৰ তেনেকুৱা ফটো মাৰি লৈছে, আৰু অলপ পইচা চইচাও লৈছে মানুহৰ পৰা শুনা পাইছোঁ। বঞ্চিত হৈছে, ধনী মানুহৰ। গতিকে মোৰ এইখিনি চৰকাৰ আপোনালোকৰ মাধ্যমত চৰকাৰলৈ এইখিনি আহ্বান, যাতে উক্ত অফিচাৰ আৰু মেম্বাৰজনক নিলম্বিত কৰি লগতে আমাৰ এই গাঁৱৰ IOI ঘৰৰ যিখিনি ছাৰ্ভেখিনি ছাৰ্ভে কৰাৰ কাৰণে মই চৰকাৰলৈ নিবেদন আহ্বান কৰিছোঁ। আমাৰ কথা হৈছে যে আমাৰ এই যে জিঅ'টেক যিটো কৰিব লাগে সেইটো ছাৰ্ভে আহিছিল নতুনকৈ, সেইটো ছাৰ্ভে যোৱাৰ পিছতে মেম্বাৰ আৰু অফিচাৰ এটা গৈছিল, এইটো নাম নাজানো, কামাৰডাঙ্গা পঞ্চায়তৰ প্ৰতিনিধি মেম্বাৰ হয় শহীদুল ইছলাম। সি আমাৰ কামাৰডাঙ্গা জিবিত যিটো কৰিবলৈ গৈছিল ছাৰ্ভে কৰিবলৈ যাই কিনি ছাৰ্ভে কেইটামান কৰিছে। এইটো ঘৰৰ ছাৰ্ভে জিঅ'টেক ছাৰ্ভে যিটো কয় আৰু সেইটো ছাৰ্ভে কৰিবলৈ গৈছিল। কিছুমান মানুহৰ ঘৰত ফুলৱাল ঘৰ আছে, তথাপিও ঘৰ যিটো বেয়া ঘৰ সেইটোত ফটো মাৰিছে, আৰু কিছুমান ঘৰত টাৰ্গেট কৰি যাই কিনি যিটো ভাল ঘৰ সেইটোত ফটো মাৰিছে। এনেকুৱা টাৰ্গেট কৰি আৰু কৈছে যে পইচা লাগে, পইচা নহ'লে কাম নহ'ব। 500, 1000 যাৰ কাছত যিমান ল'ব পাৰিছে সেইটো লৈছে। আমাৰ লগত আৰু এইখিনি মানুহ আছে, চবৰ কাছত 500 কৈ লৈছে। আপোনালোকে শুনিব পাৰে, জানিব পাৰে। পইচা লৈ কিনি ডাইৰেক্ট কৈছে যে পইচা দিলে কাম হ'ব, নহ'লে কাম নহ'ব। আজি পঞ্চায়তত সেইটো আলোচনা কৰিবলৈ বহিছিল, আৰু আলোচনাটো নহ'ল, এনেকুৱাই চবেই উঠি গ'ল। চৰকাৰৰ লগত আহ্বান জনাইছোঁ যে আমাৰ ওচৰত পইচা বিচাৰিছে, চবৰ লগত পইচা লৈছে। আৰু আমাৰ কামাৰডাঙ্গা গাঁও পঞ্চায়তত বহুত দুৰ্নীতি হৈ আছে। এই চৰকাৰৰ যিবিলাক PN ঘৰবিলাক আছে, এই ঘৰবিলাকত বহুত দুৰ্নীতি হৈ আছে। গাঁৱত ছাৰ্ভে কৰিবলৈ গৈ তেওঁলোকে মানে কিছুমানৰ মানে বেয়া ঘৰ ফটো মাৰি আছে, কিছুমানৰ ভাল ঘৰ ফটো মাৰি আছে, আৰু পইচা লৈ আছে। ঘৰতো মহিলা মানুহবিলাকৰ পৰা পইচা লৈ আছে, 500, 1000 যাৰ ওচৰত যিমান পাৰে সিমানেই লৈ আছে। এইটো আমাৰ গাঁৱৰ মেম্বাৰে লৈ আছে, শহীদুল ইছলামে লৈ আছে, এনেকৈ পইচাবিলাক লৈ আছে। আৰু আমাৰ ডিঙিঙাৰ টেক্স কালেক্টৰ সিও গৈছে, সিয়ে ছাৰ্ভে কৰি আছে। যিবিলাক যোগ্য মানুহ ঘৰ পাব লাগে সেইবিলাকে নাপায়, সেইবিলাকৰ ঘৰবিলাক মানে কাটি দি আছে, ID বিলাক নষ্ট কৰি দি আহি আছে, ডিলিট কৰি দি আছে। আৰু যিবিলাকে পাব নালাগে সেইবিলাকৰ ID বিলাক ঠিক আছে, যিবিলাকৰ ভাল ঘৰ আছে সেইবিলাকৰে ঘৰ দি আছে। গতিকে আমি এইটো চৰকাৰক এইটো আহ্বান জনাওঁ যে যাতে আমাৰ এই কামাৰডাঙ্গা গাঁও পঞ্চায়তৰ এই মেম্বাৰবিলাকৰ প্ৰতি গাঁৱৰ যিমান মেম্বাৰ বা আমাৰ টেক্স কালেক্টৰ অফিচাৰবিলাক আছে দুৰ্নীতিগ্ৰস্ত, সেইবিলাক অলপ বিহিত ব্যৱস্থা ল'ব লাগে। আমাৰ কামাৰডাঙ্গা গাঁও পঞ্চায়তত বহুত দুৰ্নীতি হৈ আছে। এই চৰকাৰৰ যিবিলাক PN ঘৰবিলাক আছে, এই ঘৰবিলাকত বহুত দুৰ্নীতি হৈ আছে। গাঁৱত ছাৰ্ভে কৰিবলৈ গৈ